নমস্কাৰ বন্ধুসকল, সকলোকে আমাৰ ইউটিউব চেনেল মিছন এডিআৰি 2.0 লৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, আজি আমি পলিটিৰ ওপৰত কেইবাটাও অতিকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ লৈ আহিছোঁ, যিবোৰ সচৰাচৰ পৰীক্ষাত অহা দেখিবলৈ পোৱা যায়। বন্ধুসকল, বলক পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। আমাৰ প্ৰথম প্ৰশ্নটো হৈছে, কেবিনেট মিছন কেতিয়া ভাৰতলৈ আহিছিল? অপশ্যন এ 1948, অপশ্যন বি 1956, অপশ্যন চি 1946, অপশ্যন ডি 1947। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 1946। কুৱেশ্যন নম্বৰ 2, সংবিধান সভাৰ প্ৰথম বৈঠক কোন চনত বহিছিল? অপশ্যন এ 1946 চনৰ 9 ডিচেম্বৰ, অপশ্যন বি 1948 চনৰ 4 আগষ্ট, অপশ্যন চি 1950 চনৰ 12 মাৰ্চ, অপশ্যন ডি 1921 চনৰ 26 জানুৱাৰী। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 1946 চনৰ 9 ডিচেম্বৰ। কুৱেশ্যন নম্বৰ 3, সংবিধান সভাৰ প্ৰথম বৈঠকত সভাপতিত্ব কোনে কৰিছিল? অপশ্যন এ বি আৰ আম্বেদকাৰ, অপশ্যন বি সচ্চিদানন্দ সিনহা, অপশ্যন চি মহাত্মা গান্ধী, অপশ্যন ডি জৱাহৰলাল নেহৰু। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি সচ্চিদানন্দ সিনহা। কুৱেশ্যন নম্বৰ 4, সংবিধান সভাৰ খচৰা সমিতিৰ সভাপতি বা অধ্যক্ষ কোন আছিল? অপশ্যন এ বি আৰ আম্বেদকাৰ, অপশ্যন বি কে এম মুন্সী, অপশ্যন চি ৰাজেন্দ্ৰ প্ৰসাদ, অপশ্যন ডি মহাত্মা গান্ধী। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ বি আৰ আম্বেদকাৰ। কুৱেশ্যন নম্বৰ 5, ভাৰতৰ সংবিধানখন কেতিয়া গৃহীত কৰা হৈছিল? অপশ্যন এ 1949 চনৰ 26 নৱেম্বৰ, অপশ্যন বি 1950 চনৰ 26 জানুৱাৰী, অপশ্যন চি 1950 চনৰ 26 নৱেম্বৰ, অপশ্যন ডি 1949 চনৰ 26 জানুৱাৰী। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 1949 চনৰ 26 নৱেম্বৰ, অৰ্থাৎ 1949 চনৰ 26 নৱেম্বৰ তাৰিখে আমাৰ সংবিধানখন গৃহীত কৰা হৈছিল আৰু আমাৰ সংবিধানখন কাৰ্যকৰী কৰা হৈছিল 1950 চনৰ 26 জানুৱাৰী তাৰিখে। অ'কে। কুৱেশ্যন নম্বৰ 6, সংবিধানৰ দুৱাৰদলি বুলি কাক কোৱা হয়? অপশ্যন এ প্ৰিএম্বল অৰ্থাৎ প্ৰস্তাৱনা, অপশ্যন বি DPSP ডাইৰেক্টিভ প্ৰিন্সিপল অফ ষ্টেট পলিচি, যাক অসমীয়াত কোৱা হয় নিৰ্দেশাত্মক নীতি, অপশ্যন চি ফাণ্ডামেণ্টেল ৰাইটছ মানে মৌলিক অধিকাৰ, অপশ্যন ডি মৌলিক কৰ্তব্য অৰ্থাৎ ফাণ্ডামেণ্টেল ডিউটিজ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ প্ৰিএম্বল অৰ্থাৎ প্ৰস্তাৱনাক সংবিধানৰ দুৱাৰদলি বুলি কোৱা হয়। কুৱেশ্যন নম্বৰ 7, তলৰ কোনটোৰ কথা সংবিধানৰ প্ৰস্তাৱনাত উল্লেখ নাই? অপশ্যন এ সাৰ্বভৌমত্ব, অপশ্যন বি ধৰ্মীয়, অপশ্যন চি গণতান্ত্ৰিক, অপশ্যন ডি গণৰাজ্য। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ধৰ্মীয়। কুৱেশ্যন নম্বৰ 8, উদ্দেশ্য সম্পৰ্কীয় প্ৰস্তাৱ কোন চনত উত্থাপন কৰা হৈছিল? অপশ্যন এ 1947, অপশ্যন বি 1948, অপশ্যন চি 1946 এণ্ড অপশ্যন ডি 1950। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 1946। কুৱেশ্যন নম্বৰ 9, এই উদ্দেশ্য সম্পৰ্কীয় প্ৰস্তাৱটো কোনে উত্থাপন কৰিছিল? অপশ্যন এ ভগত সিং, অপশ্যন বি জৱাহৰলাল নেহৰু, অপশ্যন চি মহাত্মা গান্ধী, অপশ্যন ডি বি আৰ আম্বেদকাৰ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব জৱাহৰলাল নেহৰু, অৰ্থাৎ জৱাহৰলাল নেহৰুৱে এই উদ্দেশ্য সম্পৰ্কীয় প্ৰস্তাৱ উত্থাপন কৰিছিল। কুৱেশ্যন নম্বৰ 10,
ভাৰতীয় যুক্তৰাষ্ট্ৰৰ ধাৰণাটো কোনখন দেশৰ পৰা লোৱা হৈছে? অপশ্যন এ আমেৰিকা, অপশ্যন বি কানাডা, অপশ্যন চি ৰাছিয়া, অপশ্যন ডি লণ্ডন। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি কানাডা। কুৱেশ্যন নম্বৰ 11, সাকাৰিয়া কমিশ্যন কোন চনত গঠন কৰা হৈছিল? অপশ্যন এ 1968, অপশ্যন বি 1983, অপশ্যন চি 1990, অপশ্যন ডি 1950। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 1983। কুৱেশ্যন নম্বৰ 12, জাতিসংঘ কোন চনত গঠন কৰা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 1920। 1920 চনত জাতিসংঘ গঠন কৰা হৈছিল। কুৱেশ্যন নম্বৰ 13, ৰাষ্ট্ৰসংঘ কোন চনত গঠন কৰা হৈছিল? অপশ্যন এ 1945, অপশ্যন বি 1960, অপশ্যন চি 1990, অপশ্যন ডি 1970। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 1945। অ'কে। কুৱেশ্যন নম্বৰ 14, ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? অপশ্যন এ লণ্ডন, অপশ্যন বি নিউয়ৰ্ক, অপশ্যন চি জেনেভা, অপশ্যন ডি ৱাশ্বিংটন ডিচি। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি নিউয়ৰ্ক। কুৱেশ্যন নম্বৰ 15, সৰ্বমুঠ কিমান ৰাষ্ট্ৰই ৰাষ্ট্ৰসংঘৰ চনদত স্বাক্ষৰ কৰিছিল? অপশ্যন এ 50, অপশ্যন বি 51, অপশ্যন চি 60 এণ্ড অপশ্যন ডি 45। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 51। কুৱেশ্যন নম্বৰ 60, ৰাষ্ট্ৰসংঘৰ চনদত কিমান সংখ্যক অনুচ্ছেদ আছে? অপশ্যন এ 111, অপশ্যন বি 112, অপশ্যন চি 115 এণ্ড অপশ্যন ডি 145। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 111। কুৱেশ্যন নম্বৰ 17, ৰাষ্ট্ৰসংঘৰ বৃহত্তম অংগটোৰ নাম কি? অপশ্যন এ নিৰাপত্তা পৰিষদ, অপশ্যন বি সাধাৰণ সভা, অপশ্যন চি সচিবালয়, অপশ্যন ডি ওপৰৰ এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি সাধাৰণ সভা, অৰ্থাৎ ৰাষ্ট্ৰসংঘৰ বৃহত্তম অংগটোৰ নাম হ'ল সাধাৰণ সভা। কুৱেশ্যন নম্বৰ 18, অৰ্থনৈতিক আৰু সামাজিক পৰিষদৰ কাৰ্যকাল কিমান? অপশ্যন এ 3 বছৰ, অপশ্যন বি 4 বছৰ, অপশ্যন চি 5 বছৰ, অপশ্যন ডি 6 বছৰ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 3 বছৰ। কুৱেশ্যন নম্বৰ 19, আন্তৰ্জাতিক ন্যায়ালয় কিমানজন ন্যায়াধীশৰ দ্বাৰা গঠিত? অপশ্যন এ 11, অপশ্যন বি 12, অপশ্যন চি 15, অপশ্যন ডি 20। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 15। কুৱেশ্যন নম্বৰ 20, আন্তৰ্জাতিক ন্যায়ালয়ৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ডি হওক। বন্ধুসকল, আজিৰ ভিডিঅ'টো ইমানলৈ সামৰণি মাৰিছোঁ। পৰৱৰ্তী ভিডিঅ'ত আৰু গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ আনিবলৈ যত্ন কৰিম। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে সকলোকে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ।